স্যার মই এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ সব গুচি যাব টাইমটো স্যাৰ মই কথা ক'ব লগা মই স্যাৰ কথা এটা এড কৰিব খুজিছো প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে এৰ কি হল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ হাত মিলাই যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটো চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গায় আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো কেলে গগৈ আপুনি বহক তেখেতে জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এৰ সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় আৰে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আৰে অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন আগ্ৰহ কৰা হৈছে মাননীয় মন্ত্ৰীবৰ্গে যিখিনি বিবৃতি দিলে এইখিনি আচলতে যিবিলাক দোষী তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা নাই আৰু যি মেইন কালপিট অচি ৰুমতে থকা মানুহ গতিকে তেওঁলোকে জানে ডকাইত মাৰ্ডাৰ কেছ আছামী আৰু এই তজমুল বুলি এটা আছে ড্ৰাগছৰ মাফিয়া সি গোটেই ড্ৰাগছৰ হোলচেল ছাপ্লাই দিয়ে আৰু সি ডকাইত গতিকে তেওঁলোক পুলিচে জানে বিচাৰি আছে বুলি কৈছে অলৰেডি বিচাৰি আছে আপোনাৰ নটিছ সব ক্রিমিনাল তাতে নেকি ঘূৰি আছে সমষ্টিখনত গতিকে তাৰপিছত তেওঁলোকে ধৰিব নোৱাৰে যি দুজনক দিছে যি দুজনক কালি ধৰিছে এটা নাটক কৰিছে আচল যিবিলাক দুহি কালপিত সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই গতিকে সেইখিনি কৰায়ত্ব কৰাৰ কাৰণে ব্যৱস্থা লওক অধ্যক্ষ মহোদয় যি দুজনক আমি ধৰিছে তেখেতৰ কথাটো কৈ লওক যি দুজনক আমি ধৰিছো এইটো নাটক নহয় এইটো তেখেতৰ এজাহাৰৰ ভিত্তিত দিয়া এসপি আৰু ওসিক আপোনালোকে এৰেষ্ট কৰক আপোনালোকে নিজে লগাই মৰাইছে আপুনি একেবাৰতে ৰিপ্লাই দি দিয়ক মানে এলপি মাননীয় অধ্যক্ষ মহোদয় 20 তাৰিখৰ ঘটনাটোৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 20 তাৰিখৰ দিনাই সদনত কৈছিল যে দিনৰ 2:30 বজাত ৰকিবুল হুছেইনে ৰূপহীৰ অন্তৰ্গত গোলামুৰি গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষীয়ে শূন্যলৈ চাৰি যায় গুলি চালনা কৰে আৰু মহোদয় গুলি চালনাৰ কথাটো উল্লেখ হৈছিল এই বিষয়ত কি হ'ল কি নহ'ল এতিয়ালৈকে আমাক একো কোৱা নাই সঁচাকৈ গুলি চালনাত কোনোবা আঘাত হ'ল কি হ'ল দ্বিতীয়তে মহোদয় এফআইআৰ এখন দিয়া হৈছিল 21 তাৰিখে নগাঁও পুলিচ ষ্টেচনত তাত কোৱা হৈছিল যে আই কল দ্য এখন ৰকিবুল হুছেইনে নিজে দিছিলে আই কল দ্য অফিচাৰ ইনচাৰ্জ অফ ৰূপহীহাট পুলিচ ষ্টেচন মোবাইল 9435152338 several times for adequate security arrangement, but he willfully and deliberately misguided me, paving the way for miscreants and goons for brutal attack.
My tour program was also duly informed to the SB Control Guwahati, Police Control Nagaon. Mohoday, ইয়াত স্পষ্টকৈ উল্লেখ আছে যে থানাৰ ওচিজনক কেইবাবাৰো কোৱা হৈছিল তেখেতে জানি শুনি প্ৰটেকশ্যন নিদিলে সেই গতিকে অকল যিকেইজন দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত শাস্তি হ'লে ব্যৱস্থাটো সম্পূৰ্ণ নহয় পুলিচে কিয় মনোযোগ নিদিলে এই সাংসদজনে যেতিয়া তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আগতীয়াকৈ খবৰ দিছিল এই কথাখিনিও মহোদয় যদি সদনত এতিয়া উল্লেখ নকৰে তেতিয়াহ'লে আমাৰ উত্তৰ নাপাম